Good afternoon, everybody. I hope all of you are very fine. So, in my last class, I discussed orally about the last lesson. Today, I shall discuss line by line and I shall interpret it into Assamese. So, all of you open your book and see the chapter I am going to discuss. So, directly I am going to discuss line by line. I started for school very late that morning and was in great dread of scolding, especially because M. Hemel had said that he would question us on participle. And I did not know the first word about them. Hidina moi schoolot bahut khordor koi ulaisilu karon মোৰ স্কুললৈ ওলাওতে দেৰি হৈ গৈছিল আৰু এম হেমেলে মোক কৈছিল এম হেমেল মানে শিক্ষকজনে মোক কৈছিল যে তেখেতে পাৰ্টিসিপলৰ ওপৰত কোৱেশ্চন কৰিব তোমালোকে নিশ্চয় শুনিছা পাৰ্টিসিপল কি বস্তু প্ৰেজেন্ট পাৰ্টিসিপল পাষ্ট পাৰ্টিসিপল এবিলাক আছে এবিলাক ফৰ এ মোমেন্ট আই থট অফ ৰানিং অৱে এণ্ড স্পেন্ডিং দ্য ডে আউট অফ দ্য ডোৰ্স কিছু সময়ৰ ভাবে মই ভাবিছিলো যে মই স্কুলত নাযাই বাহিৰে বাহিৰে ঘূৰি ঘৰলৈ যাম ছুটিৰ সময়ত ইট ওয়াজ সো ওয়ার্ম সো ব্রাইট সেই দিনটো আছিল বহুত গৰম আৰু বহুত উজ্জ্বল The birds were chirping at the edge of the woods and in the open field back of the sawmill the Prussian soldiers were drilling. Hidina চৰাইবিলাক গছগছনিত বহি জংগলত বহি গান গাই আছিল আৰু প্ৰুছিয়ান সোলজাৰ প্ৰুছিয়ান সৈন্য মানে জাৰ্মানীৰ সৈন্যবিলাকে sawmill মানে কাঠৰ মিল কাঠ যত তোমাৰ কাঠবিলাক টুকুৰা টুকুৰা কৰা হয় সেই মিলটোক sawmill বুলি কোৱা হয় সেই sawmillৰ পিছফালে যেটো ফিল্ড আছে তাতে প্ৰুছিয়ান সোলজাৰবিলাকে ড্ৰিলিং কৰি আছিল এতে ড্ৰিলিং কি বস্তু ড্ৰিলিং হৈছে এক ধৰণৰ এক্সাৰসাইজ পিটি বুলিও কোৱা হয় কিন্তু ড্ৰিলিংটো তোমাৰ যে মাৰ্চ পাষ্ট কৰা হয় আৰু বিভিন্ন ধৰণৰ এক্টিভিটিজ আছে যিবিলাক ড্ৰিলিংত ইনক্লুড হয় সো হেবিলাক কৰি আছিল এইবিলাক বস্তু সেই লৰাজনৰ বহুত মন আকৰ্ষণ কৰিছিল It was all much more tempting than the rule for participle, but I had the strength to resist and hurried off to school. এইবিলাক চাই থাকিলে নহয় সেই পাৰ্টিসিপলৰ ৰুলতকৈ বহুত ইন্টাৰেষ্টিং হয় আৰু হিদিনা লৰাজনে বহুত চিন্তা কৰি মনত পাথৰ বহাই হিল বহাই মনটো কঠোৰ কৰি স্কুললৈ অতি সোনকালে যাই আছিল When I passed the town hall there was a crowd in front of the bulletin board যেতিয়া তেওঁ টাউন হলৰ ওচৰেদি যাই আছিল তেওঁ দেখা পাইছিল যে তাতে এখন বুলেটিন বোৰ্ড আছে বুলেটিন বোৰ্ড মানে এখন বাতৰি তাত সেই বোৰ্ডখনত যিকোনো নোটিছ বা যিকোনো নিউজ হলে তাতে পেষ্ট কৰি দিয়ে আৰু সকলো যাতে পাব্লিকে যাতে চাব পাৰে দ্যাট ইজ পাব্লিক নোটিছ বোৰ্ড সেই নোটিছ বোৰ্ডৰ ওচৰত দেখিলে যে বহুত মানুহে তাতে ভিৰ কৰি আছে ফৰ দ্য লাষ্ট 2 years all our bad news had come from there the lost battles the draft the order of commanding officer and I thought to myself what without stopping what can be the matter now যোৱা 2 বছৰ ধৰি যিমান বেয়া খবৰ আছে বেড নিউজ হেবিলাক হে টাউন হলৰ পৰা ওলাইছে যেনেকৈ বেড নিউজবোৰ কি আছিল লষ্ট বেটেলছ যুদ্ধত হাৰি যোৱা দা ড্ৰাফট কিছুমান চুক্তি আছিল আৰু কমান্ডিং অফিচাৰৰ কিছুমান কমান্ড আছিল অৰ্ডাৰ আছিল আৰু হিদিনা তেওঁ নিজে নিজে ভাবিছিল আজিবা কি হৈ আছে মানুহে ইমান জুমবাতি আছে আৰু মানুহে চাই আছে কি কিবা তো প্ৰবলেম আছে কি হ'ব পাৰে কিন্তু লৰাজনৰ হাতত অলপ সময় নাছিল কাৰণ এম হেমেল এনে ক্ৰেংকি হয় খঙাল হয় স্কুলত যাব লাগিব আৰু টাউন হলত ইমান মানুহ কিয় জুম পাতিছে এটা আইডিয়া হে লৈছে যে কিবা এটা হৈছে কিন্তু তেওঁ তাতে ৰখি হুদিব বা হে নোটিছ বৰ্ডখন চাব হেখিনি সময় নাছিল নেক্সট পেজ চোৱা then as I hurried by as fast as I could go the blacksmith watcher who was there with his apprentice reading the bulletin called after me don't go so fast boy you will get to your school in plenty of time hey সময়ত যেতিয়া লৰাজনে বহুত জলদি খৰদৰ কৰি স্কুললৈ যাই আছিল তেতিয়া ওয়াচাৰ নামৰ এজন কমাৰ আছিল কমাৰ মানে লোহাৰ বস্তু যে বনাই যেনেকৈ দা কটাৰী বিলাক যে বনাই হে কমাৰ হয় আৰু তেওঁৰ এপ্ৰেন্টিছ সহকাৰী মানুহজন তাতে থিয় হৈ ফ্ৰেন্ডজক কৈছিল লৰাজনক কৈছিল স্কুলত গৈ থকা লৰাজনক কৈছিল যে হে লৰা লাহে লাহে যোৱা তোমাৰ ভৱিষ্যতত বহুত সময় আছে ঘৰ স্কুললৈ যোৱাৰ কাৰণে আজি তুমি ইমান খৰদৰ কৰিব নালাগে ইখিনি কয়ে কথাখিনি উজ্জ্বল ৰাখিছিল I thought he was making fun of me and I reached M. Hemel's little garden all out of breath. লৰাজনে ভাবিছিল যে তেওঁ মোক জানি তামসা কৰি আছে ঠাট্টা কৰি আছে আৰু তেওঁ খৰদৰ কৰি
একদম উশাহ নোলোৱাকৈ একদম ইমান দৌৰি দৌৰি গৈ যেনে এমহেমেলৰ সৰু গাৰ্ডেনখন পালে। ইউজুৱেলি সাধাৰণতে when school began there was a great bustle which could be heard out in the street, the opening and closing of desks, lesson repeated in unison very loud with our hands over our ears to understand better, and the teacher's great ruler rapping on the table. সাধাৰণতে কি হয় স্কুলৰ চৌহদত বহুত হুলস্থুল হয় আৰু যিটো ৰাস্তাৰ পৰাই শুনা যায়। ডেস্ক বেঞ্চবিলাক অপেনিং ক্লজিং কৰি থাকে, ল'ৰাবিলাক সোমাই থাকে, আগা পিছা কৰি থাকে, সেইবিলাকৰ শব্দ আৰু সমবেত কণ্ঠত সিহঁতে লেচনবিলাক যে ৰিপিট কৰি থাকে, বাৰে বাৰে গাই থাকে, আবৃত্তি কৰি থাকে, কবিতা বা নেওতাবিলাক কৰি থাকে সমবেত কণ্ঠত, সেইবিলাক বহুত দূৰৰ পৰা শুনা যায়। আৰু এমহেমেল শিক্ষকজনৰ এটা বহুত ডাঙৰ আইৰণ ৰোলাৰ আছিল। আইৰণ ৰোলাৰ মানে লোহাৰ তোমাৰ ৰডৰ নিচিনা এডাল বেত আছিল আৰু সেই বেতডাল সদায় নহয় টেবুলত কোবাই দিছিল। সেইবিলাক ৰাস্তাৰ পৰাই শুনা গৈছিল। But now it was all so still. কিন্তু আজি কিয় ইমান নীৰৱ? I had counted on the commotion to get to my desk without being seen, but of course everything had to be as quiet as Sunday morning. সিদিনা একেবাৰে কম হুলস্থুল হৈছিল, মানে হুলস্থুল হোৱাই নাছিল। তেওঁ যেন প্ৰত্যেকটো শব্দ কোনে উশাহ লৈছে, কোনে কি লিখিছে, চবকেইটা বস্তুৱে শব্দ শুনা গৈ আছে। তেওঁ যেন গণিব পাৰিব আঙুলিত। আৰু তেওঁ ভাবিছিল আজি দেখোন একদম ছানডে মৰ্ণিঙৰ নিচিনা নীৰৱ। Through the window I saw my classmates already in their places and Emhemel walking up and down with his little terrible iron ruler under his arm. খিৰিকীৰে তেওঁ দূৰৰ পৰা দেখা পালে যে তেওঁৰ ক্লাছমেটকেইটা অলৰেডি ডেস্কত বহিছে, বেঞ্চত বহিছে আৰু নীৰৱে আছে কিতাপ সন্মুখত লৈ। আৰু এমহেমেল তেওঁৰ ডাঙৰ সেই আইৰণ ৰোলাৰডাল হাতৰ এইখিনিত তলত লৈ কেনে হাত দুখন পিছফালে এনেকৈ বান্ধি ইফালে আৰু সিফালে ঘূৰি আছিল। কোনো শব্দ নাই কিন্তু। আচ্ছা, তাৰপিছত কি হ'ল? I had to open the door and go in before everybody. তেওঁ দৰ্জাখন বহুত সাহসেৰে খুলিলে স্কুলৰ আৰু সকলোৰ সন্মুখত তেওঁ ভিতৰলৈ সোমাই গ'ল। You can imagine how I blushed and how frightened I was. তোমালোকে ভাবিব পাৰা কিমান তেওঁ যে ভয় খাইছিল, একদম ভয়তে ৰঙা পৰি গৈছিল। বাট নাথিং হেপেন। কিন্তু ভয় খোৱাৰ পিছত তেওঁ চকু মেলি চালে যে না একোতো হোৱা নাই। এমহেমেল saw me and said very kindly. এমহেমেল মোক দেখাও ক'লে আৰু বহুত নৰমেৰে কথা ক'লে, বহুত চিম্পেথিৰে কথা ক'লে। Go to your place quickly, little Franz. সোনকালে তুমি তোমাৰ চিটলৈ যোৱা, আসনত বহা। We were beginning without you. আমি তোমাৰ অবিহনে ক্লাছটো আৰম্ভ কৰিবলৈ যাই আছিলোঁ। I jumped over the bench and sat down at my desk. তেওঁ ভিতৰলৈ সোমাই গ'ল আৰু বেঞ্চত বহিলে। Not till then, when I had got a little over my fright, did I see that our teacher had on his beautiful green coat, his frilled shirt and little black silk cap, all embroidered, that he never wore except on inspection and prize days. তেওঁ ভয়ে ভয়ে তাৰপিছত কি কৰিলে, চকু উঠাই দেখা পালে যে এমহেমেল দেৱৰ সিদিনা নতুন ড্ৰেছযোৰ পিন্ধি আহিছিল। যিযোৰ ড্ৰেছ তেওঁৰ কেনেকুৱা কালাৰ আছিল, গ্ৰীণ কালাৰৰ কোট আছিল আৰু শাৰ্ট আছিল, ফিল্ড চেক শাৰ্ট আছিল, সৰু চিল্কৰ এটা টুপি আছিল যিটো গোটেইটোত এমব্ৰইডাৰী কৰা আছিল। আৰু সেই ড্ৰেছযোৰ এমহেমেলে সচৰাচৰ নিপিন্ধে, ডেইলি নিপিন্ধে, মাত্ৰ কোনোবা ইনস্পেকশ্যন ডে বা কোনোবা ফাংচন হ'লেহে এমহেমেলে সেই ড্ৰেছযোৰ পিন্ধে। Besides, তাৰ উপৰিও the whole school seemed so strange and solemn. তাৰ উপৰিও দেখা পালে গোটেই স্কুলখন একেবাৰে নীৰৱ আৰু আচৰিত ধৰণৰ এটা পৰিৱেশ। But the thing that surprised me most was to see on the back benches that were always empty, the village people sitting quietly like ourselves. Old Hauser with his three-cornered head, the former mayor, the former postmaster and several other besides. আৰু সকলোতকৈ ডাঙৰ কথা, পিছফালে যিবিলাক ডেস্ক বেঞ্চ সদায় খালী পৰি থাকিছিল, সেই ডেস্ক বেঞ্চবিলাকত গাঁৱৰ বুঢ়া জ্যেষ্ঠ ব্যক্তিবিলাক আহি বহি আছে আৰু কেইজনমানৰ নামো ইয়াতে উল্লেখ কৰিছে। এভৰিবডি লুকড ছেড, চবকে যেন দুখিত দেখা গৈছিল। এণ্ড হাউচাৰ হেড ব্ৰট এন অল্ড প্ৰাইমাৰ thumbed at the edge and he held it open on his knees with his great spectacles lying across the pages. আৰু হাউচাৰ নামৰ বুঢ়া এজন আছিল, তেওঁ এখন কি কৰিছে, সৰু পোৱালীৰ যিবিলাক অ আ কখৰ কিতাপবিলাক যে থাকে, কখৰ কিতাপবিলাক কি কৰিছিল, তোমাৰ যেনেকৈ এইটো তোমাৰ মাদাৰ লেংগুৱেজ হয়
এইটোতো তোমালোক দেখাতে তোমাৰ উল্টা হৈ আছে। ঠিক তেনেকৈ যিবিলাক প্ৰাইমেৰী কিতাপ আছিল চৰকাৰৰ পৰা দিয়া, তো সেই কিতাপবিলাক আঁঠুৰ ওপৰত এনেকৈ লৈছে, বহিছে নহয়, এনেকৈ লৈছে, লৈ কেনে এনেকৈ ধৰিছে। থাম এট দ্য এজেছ, মানে এই তোমাৰ কিতাপখন এনেকৈ ধৰা, এনেকৈ যে ধৰি থাকে, এইটোক চাইছে ন মোৰ হাতৰ পজিশ্যন, ইউ কেন চি, এনেকৈ ধৰি থকা থাম এট দ্য এজেছ, এইটো পজিশ্যন মানে থাম এট দ্য এজেছ। চ' এনেকৈ লৈ বহি আছিল আৰু কিজানি সিহঁতৰ ফ্ৰেঞ্চ ভাষা ABCD না কি আছিল, অ আ ক খ সেইবিলাকে পঢ়ি আছিল সৰু পোৱালীৰ লগত। আচ্ছা, আৰু তেওঁৰ ডাঙৰ ডাঙৰ স্পেক্টেকল আছিল, চশমাযোৰো কিতাপৰ ওপৰত ৰখা আছিল। While I was wondering about it, M. Hamill mounted his chair. যেতিয়া মই এইবিলাক বহুত কথা ভাবি আছিলোঁ, M. Hamille নীৰৱে তেওঁৰ চেয়াৰত বহিলে, and in the same grave and gentle tone which he had used to me said, my children, this is the last lesson I shall give you. আৰু বহুত নৰম সুৰেৰে ক'লে, মোৰ ল'ৰা ছোৱালীহঁত, ছাত্ৰ ছাত্ৰীসকল, তোমালোকক নহয়, আজি মই ফ্ৰেঞ্চ ভাষাৰ শেষ পাঠ পঢ়াম। The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. বাৰ্লিন, জাৰ্মানীৰ ৰাজধানী, তাৰ পৰা অৰ্ডাৰ আহিছে যে একদম কালিৰে পৰা কি হ'ব, জাৰ্মান ভাষাতহে শিকোৱা হ'ব। গতিকে আলচাছ আৰু লৰেইন ডিষ্ট্ৰিক্টৰ যিমান স্কুল আছে চবতে জাৰ্মান ভাষা শিকোৱা হ'ব, কালিৰ পৰা কোনো ফ্ৰেঞ্চ ভাষা শিকোৱা নহয়। দ্য নিউ মাষ্টাৰ কামছ টুমৰো, নতুন শিক্ষকজন কালিয়ে আহিব। দিছ ইজ ইউৰ লাষ্ট ফ্ৰেঞ্চ লেচন, আজি হৈছে তোমালোকৰ ফ্ৰেঞ্চ ভাষাৰ শেষ পাঠ। আই ৱান্ট ইউ টু বি ভেৰি এটেণ্টিভ, আজি মই তোমালোকক নহয় বহুত মনোযোগী হিচাপে বিচাৰোঁ, তোমালোকে ক্লাছত মনোযোগ দিবা। হোৱাট এ থাণ্ডাৰ ক্লেপ দিছ ৱৰ্ডছ উইৰ টু মি, এই কথাটো যেন সৰু ল'ৰা ফ্ৰেঞ্চৰ ওপৰত যেন বিজুলী সৰিল, এনেকুৱা এটা অনুভৱ হ'ল। অ' দ্য ৰিচেছ, ডেট ৱাজ হোৱাট দে হেড পুট আপ এট দ্য টাউন হল। অ' সেই টাউন হলৰ কথা মনত পৰিল। অ' এইটো খবৰে চাগে সেই দুৰ্ভগীয়া ব্যক্তিসকলে টাউন হলত পঢ়ি আছিল, য'ত মই মানুহৰ গেডাৰিং দেখা পাইছিলোঁ। My last French lesson. Why? I hardly knew how to write. I should never learn anymore. I must stop there then. Oh, how sorry. I was for not learning my lessons, for seeking bird's egg or going sliding on the shore. এইটো মোৰ শেষ পাঠ ফ্ৰেঞ্চ ভাষাত। কিয়? মই বহুত কষ্টেৰে মাত্ৰ লিখিব আৰু পঢ়িব শিকিছিলোঁহে মাত্ৰ। মই আৰু কেতিয়াও পঢ়িব নোৱাৰিম আৰু শিকিব নোৱাৰিম। মই ইয়াতে মোৰ পঢ়া ষ্টপ কৰিব লাগিব। মোৰ বহুত বেয়া লাগি আছে, কাৰণ মই মোৰ লেচনবিলাক কেতিয়াও মনোযোগেৰে পঢ়া নাই। আৰু মই নহয় স্কুলত নাহি মিছা কথা কৈ জংঘলত গৈ বা গছত গৈ কেনে সেই চৰাইৰ বাহত কণী খুজিছিলোঁ, আৰু মিছা কথা কৈ চাৰ নদীত গৈ তাতে খেলিছিলোঁ, পানীত খেলিছিলোঁ। My books that had seemed such a nuisance a while ago, so heavy to carry, my grammar and my history of the saints were old friends now that I could not give up. আৰু মোৰ কিতাপবোৰ যিটোক মই সদায়ে একদম ইৰিটেট হৈছিলোঁ সদায় সেইবিলাক লৈ, সেইবিলাক মোৰ গ্ৰামাৰৰ কিতাপ, মোৰ হিষ্ট্ৰী, বুৰঞ্জী, আৰু এইবিলাকক মই বহুত বেয়া পাইছিলোঁ। আৰু এইবিলাক সঁচাকৈ মই নপঢ়িব নালাগিব নেকি? এতিয়া দেখোন সেইবিলাকৰ প্ৰতি মোৰ বহুত সন্মান আৰু মৰম আহি আছে, আৰু সঁচাকৈ মই এইবিলাক পঢ়িব নোৱাৰিম আৰু। And M. Hamill too, the idea that he was going away, that I should never see him again, made me forget all about his roller and how cranky he was. আৰু তেওঁ ভাবিলে যে M. Hamill যে আছিল, M. Hamill দেখোন ইমান খঙাল আছিল, কিন্তু তেওঁ যে গুচি যাব আৰু কোনোদিনেই দেখা নাপাব, এই কথা মনত পৰি ফ্ৰেঞ্চত নহয় কান্দা আহি গ'ল, চকুলো ওলাই গ'ল, বুজিলানে? এনেকুৱা হয় বহুত টিচাৰ আছে যিবিলাক ষ্টুডেণ্টে বেয়া পায়, কাৰণ সেই টিচাৰবিলাক নিশ্চয় ভাল শিক্ষকসকল সদায় ষ্ট্ৰিক হয় আৰু সদায় গালি সপনি পাৰে, সদায় পিটন দিয়ে ল'ৰা ছোৱালীবিলাকক, আৰু ল'ৰা ছোৱালীবিলাকে কি কয়, কোনোবাতো এনেকুৱাও আছে কৈ দিয়ে এই অমুক ছাৰে মৰি গ'লেও ভাল আছিল, নমৰে কিয়, বুজিলানে? ফ্ৰেঞ্চেও তেনেকুৱা কোৱা আছিল, ইমান বেয়া M. Hamill, ইমান বেয়া, ইমান খং কৰে, মোকতো সদায় পিটন দিয়ে, আৰু সেই ৰডডাল M. Hamillৰ হাতত দেখিয়ে ফ্ৰেঞ্চৰ বহুত ভয় লাগে, কঁপি থাকে সি। চ' ইত্যাদি কথা আলোচনা কৰি তেওঁৰ ফ্ৰেঞ্চে M. Hamillক বেয়া পাইছিল।
কিন্তু আজি এম হেমেলি যে একদম চিৰদিনৰ কাৰণে গুচি যাব আৰু ফেন্সে যে দেখা নাপাব এই কথাটো মনত পৰি তেওঁ এম হেমেলিৰ কাৰণে ৰেচপেক্ট আৰু মৰম দুয়োটা ওলাই আহি আছে, অভাৰলোড হৈ আছে। চ' আজি আমি ইয়াতে থাকিম, ইয়াতে শেষ কৰিম আৰু পিছলৈকে মই তোমালোকক আকৌ বাকীখিনি চেপ্টাৰ বৰ্ণনা কৰিম। আৰু এটা ক্লাছ লাগিব তোমালোকৰ, এইখিনি দিয়াৰ পিছত ৱৰ্ড মিনিং এণ্ড কুৱেশ্যন এনচাৰ এভৰিথিং আই শ্বেল গিভ ইউ, আৰু তোমালোকে চাই ল'বা, ঠিক আছে? বাই।